নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ দশম শ্ৰেণীৰ জিকিৰ নামৰ কবিতাটো পঢ়িম। আৰু যদি তোমালোকে বৰগীত কবিতাটো চোৱা নাই, তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংক আছে, তাত গৈ তোমালোকে চাই ল'বা। আৰু যদিহে বৰগীতটো ভালদৰে বুজি পোৱা, তেতিয়াহ'লে এই জিকিৰটো নিশ্চয় বুজিব পাৰিবা। বৰগীত যিদৰে শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা কৃষ্ণৰ লীলা বিষয়ক ভক্তিমূলক গীত, সেইদৰে জিকিৰ ইছলাম ধৰ্ম সম্বন্ধীয় এক শ্ৰেণীৰ অসমীয়া স্তুতি গীত। জিকিৰ কবিতাটো সহজকৈ বুজাবলৈ চেষ্টা কৰিছোঁ তোমালোকক। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ভাল পালে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। জিকিৰৰ ৰচক হৈছে আজান ফকীৰ, আৰু তেওঁৰ আচল নামটো কি তোমালোকে জানিলে কমেণ্টত লিখিবা। ৰহমৰ গিৰিহঁত তুমি আল্লাহ চাহাবৈ, যদি কৰা দৰিয়াৰ পাৰ। আমি নিশ্চয়কৈ জানো যে যিসকল হিন্দু লোক তেওঁলোকে ভগৱান হিচাপে শ্ৰীকৃষ্ণ অথবা ভগৱান বিষ্ণুক মানে। শাক্তসকলে শক্তিক বা দুৰ্গা মা বা মা পাৰ্বতীক মানে, হয়নে? শৈৱসকলে মহাদেৱ বা শিৱক। সেইদৰে ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে, তেওঁলোকে আল্লাহক নিজৰ ভগৱান হিচাপে মানে। আৰু আমিও কি কৰিব লাগে? প্ৰত্যেক ধৰ্মকে সমমৰ্যাদা প্ৰদান কৰিব লাগে। কাৰণ আমি সেই এক ঈশ্বৰৰেই সৃষ্টি। কবিগৰাকীয়ে আল্লাহক দয়াৰ গৰাকী বুলি কৈছে, কাৰণ তেওঁ দয়াৰ সাগৰ। যিমান ভুল কৰিলেও তেওঁ আমাক ক্ষমা কৰি দিয়ে। সেই আল্লাহক আমাৰ এই জীৱন নদীখন, অৰ্থাৎ মৃত্যু পৰ্যন্ত আমাৰ জীৱন দৰিয়া পাৰ কৰিবলৈ আল্লাহক আহ্বান জনাইছে। তুমি এতিয়া যিমানেই কোৱা যে ভগৱানক বিশ্বাস নকৰোঁ, ভগৱানক নামানো, কিন্তু জীৱনৰ সেই সময়ছোৱাত যেতিয়া তোমাৰ জীৱনৰ সেই সময়ছোৱা আহি পাব, তেতিয়া তেওঁৰ নাম লৈহে সংসাৰৰ মায়াৰ পৰা তুমি উদ্ধাৰ হ'ব পাৰিবা। চিন্তু হেৰা মোৰ মন আল্লাৰ নামত, ভজো হেৰা মোৰ মন গুৰুৰে পাৱত। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। মোৰ মনে প্ৰাণ থকালৈকে আল্লাৰ নামেই স্মৰণ কৰিব, আৰু আল্লাহকেই মোৰ গুৰু হিচাপে জ্ঞান কৰি তেওঁৰ চৰণতেই বজিছোঁ। আল্লাৰ নামতে নিজকে অৰ্পণ কৰি দিছোঁ। পানী কেতিয়াও পিয়াহত আৰু অগ্নি কেতিয়াও জাৰত নমৰে, কাৰণ ইহঁতৰ অৰ্থাৎ পানীয়েই পিয়াহ নিবাৰণৰ কাৰণ আৰু অগ্নিয়েই জাৰ নিবাৰণ কৰিব পাৰে। ঠিক সেইদৰে ঈশ্বৰৰ একান্ত ভক্ত, ঈশ্বৰৰ বিশ্বাসী মুছলমানজনৰ অন্তৰতেই আল্লাহ বিৰাজমান হৈ থাকে। যাৰ থাকে সমভাৱৰ ইচ্ছা, লোভ মোহৰ পৰা যি মুক্ত। খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্ধা মাৰিলা সঞ্চাৰ। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰি কাৰ টপালি। বিশ্বাসী পবিত্ৰ মুছলমানজনৰ অন্তৰতেই আল্লাহ বিৰাজমান হৈ থাকে। কিন্তু আমি বুজিব নোৱাৰোঁ, সেয়ে তাক বিচাৰ নকৰি সকলো লোকেই মুছলমানসকলৰ পবিত্ৰ স্থান যি মক্কা, সেই মক্কালৈ বুলি বাট লয়। আৰু মক্কাত সকলোৱে ভগৱানৰ নাম লৈ ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ বিচাৰে। মক্কাৰ দুৱাৰত চাহাব তীৰবে নিৰ্ঘাত, বেহাব নোৱাৰে তাত মায়া এভেটে বাট। আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা আছে ঘনে লগাই মাত। সজাৰ মইনাটিৰ অনেক যুগুতি, দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি। মক্কা হৈছে মুছলমানসকলৰ এনে এক পবিত্ৰ স্থান, যাক হিন্দুসকলৰ গংগা, যমুনা আৰু সৰস্বতী এই তিনি পবিত্ৰ নদীৰ সংগম বা লগ হোৱা ঠাই ত্ৰিবেণীৰ ঘাটৰ সৈতে তুলনা কৰিছে, য'ত কুকৰ্মৰ প্ৰভাৱ নাশ হয়, পাপ নোহোৱা হয় বুলি বিশ্বাস কৰা হয়। কিন্তু সেই পবিত্ৰ স্থান মক্কালৈ গৈ ভগৱানৰ নাম ল'লেও আমাৰ উদ্দেশ্য পূৰ্ণ হয়। আমি পাপৰ পৰা মুক্ত নহওঁ। আমাৰ শৰীৰৰ ভিতৰত থকা জীৱটোক মইনা চৰাইৰ লগত তুলনা কৰিছে। সজাত আবদ্ধ হৈ থকা মইনা চৰাইটো সজাৰ পৰা মুক্ত হ'বৰ বাবে সি সদায় ইচ্ছা কৰে, সদায় চেষ্টা কৰে। ঠিক সেইদৰে
আমাৰ শৰীৰৰ ভিতৰত থকা জীৱটোৰ বশৱৰ্তী হৈ তাক সন্তুষ্ট কৰিবৰ বাবে আকাশৰ ধ্ৰুৱ তৰাৰ দৰে উজ্জ্বল জ্যোতিষ্কক পাবৰ বাবে ইচ্ছা কৰোঁ আৰু শ্ৰেষ্ঠ প্ৰথম জীৱ হিচাপে গৌৰৱান্বিত হৈ অমৰত্বৰ কামনা কৰোঁ। ইয়াত আমাৰ মানুহৰ কথা কৈছে। আমাৰ এই কামনাই আমাক আমি ক'ব নোৱাৰাকৈয়ে বিভিন্ন কুকৰ্ম কৰায়। সেই কুকৰ্মই আমাক ভগৱানৰ সান্নিধ্যৰ পৰা বঞ্চিত কৰে, যাক কবিয়ে মায়া বুলি অভিহিত কৰিছে। কিন্তু যেতিয়া আমাৰ শৰীৰৰ ভিতৰৰ পৰা জীৱটোৰ নিগমন ঘটে, অৰ্থাৎ যেতিয়া ওলাই যায়, তেতিয়াই সকলো লোভ, মোহ, আশা, কামনা সকলো নাইকিয়া হয়। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলায়। শৰীৰৰ ভিতৰৰ পৰা আমাৰ জীৱটো ওলাই যোৱাৰ পিছত কেৱল ভেলটোৰ, অৰ্থাৎ মুছলমান, খ্ৰীষ্টানসকলে শৰীৰটো পুতি থয় মৃত্যু হোৱাৰ পাছত, হয়নে? আৰু হিন্দুসকলে জ্বলাই দিয়ে। সেই বিলাই বিপত্তিবোৰ জীৱটোৱে কি কৰে? দূৰৰ পৰা ৰৈ চাই থাকে। তাৰ বাহিৰে কি? তাৰ একো কৰা ক্ষমতা নাথাকে। অকল সি ৰৈ চাইহে থাকিব পাৰে।